নমস্কাৰ, জয় অসম। দক্ষিণ কামৰূপ বিলাসী থানা অসম দক্ষিণ কামৰূপ আঞ্চলিক সমিতিৰ পৰা সকলো সংবাদ মাধ্যমক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি ইয়াৰ দ্বাৰা জনাওঁ যে সংবাদ মাধ্যমৰ জৰিয়তে জনাওঁ যে দক্ষিণ কামৰূপৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত আমাৰ বিলাসী থানাৰ দেখিছোঁ যে আমাৰ তেওঁলোকে অসমীয়া বেনাৰসমূহ লগোৱা নাই বা অসমীয়া যিকোনো অসমীয়া ভাষা তেওঁলোকে ব্যৱহাৰ কৰা নাই। তেওঁলোকে যি ভাষা ব্যৱহাৰ কৰিছে আমাৰ তাত কোনো ক'বলগীয়া একো নাই বাৰু, কিন্তু কথাটো হ'ল কি অসমীয়া ভাষাটো প্ৰতিখন বেনাৰতে অসমীয়া ভাষাত থাকিব লাগিব আৰু এটা বাধ্যতামূলক হিচাপে লাগিব। আৰু ইয়াৰ দ্বাৰা আমি সকলো ব্যৱসায়িক স্বত্বাধিকাৰীক আমি জনাওঁ যে দক্ষিণ কামৰূপত থকা তেওঁলোকৰ নিজা নিজা ব্যৱসায়সমূহৰ ফলকসমূহ তেওঁলোকে যাতে অসমীয়া ভাষাটো ফাৰ্ষ্ট লিখে, অসমীয়া ভাষাৰ পিছত তেওঁলোকে যি লিখে আমাৰ তাত ক'বলগীয়া নাই। আৰু অহা 15 দিনৰ ভিতৰত তেওঁলোকক বাধ্যতামূলক হিচাপে আমি দাবী উত্থাপন কৰোঁ যে অহা 15 দিনৰ ভিতৰত তেওঁলোকে অসমীয়া ভাষাটো লিখিব লাগিব, এইটো আমাৰ দাবী থাকিব। আৰু যদিহে অহা 15 দিনৰ ভিতৰত তেওঁলোকে অসমীয়া ভাষাটো তেওঁলোকে ব্যৱহাৰ নকৰে, তাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী লোৱা হ'ব। আৰু তেতিয়া কিন্তু তেওঁলোকে স্বত্বাধিকাৰীসকলে আমাক কোনো ধৰণৰ আইনী ব্যৱস্থা ল'ব নোৱাৰিব। তাৰ বাবে আমি কেতিয়াও জগৰীয়া নহয়। ব্যৱসায়িক প্ৰতিষ্ঠান লগতে কোম্পানীসমূহ গঢ় লৈ উঠিছে। তাত আমাৰ যিখিনি মহিলা আৰু ছোৱালীখিনি কাম কৰে, সেইখিনি ছোৱালীক নিৰাপত্তা দায়িত্বটো আমাৰেই। তাৰ বাবে কওঁ যে তেওঁলোকে যাতে যাতায়াতৰ সুব্যৱস্থা কৰি দিয়ে, বিশেষকৈ ৰাতিৰ ক্ষেত্ৰত। কি হয়, কেতিয়াবা কি হয়, এটা চকত নমাই থৈ যায়, বাকী ভিতৰৰ অঞ্চলত বহুত ছোৱালী থাকে, তেওঁলোকৰ সেই ব্যৱস্থাটো যেন কৰি দিয়ে, সেইটো আমাৰ দাবী থাকে। বাকী আৰু এইখিনিতে আমাৰ এটা ক'বলগীয়া আছে যে আমাৰ দক্ষিণ কামৰূপত থকা বিভিন্ন কোম্পানীসমূহত 80% আমাৰ খিলঞ্জীয়া দিয়াটো বাধ্যতামূলক। 20% বঙালী, বিহাৰী, মাৰোৱাৰী যি হয় হ'ব, কিন্তু 80% আমাৰ খিলঞ্জীয়া থাকিবই লাগিব, সেইটো বাধ্যতামূলক। অসমীয়া খিলঞ্জীয়া ভাই ভনী গোটেইখিনি আৰু মহিলা হওক বা ল'ৰাই হওক থাকিবই লাগিব। মুঠতে 80% দিয়াটো বাধ্যতামূলক হৈ যাব।